অসমীয়াক ৰঙা চকু নেদেখুৱাব। অনা অসমীয়া হুংকাৰ দি লখিমপুৰত খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদী যাত্ৰা। অসমত অসমীয়াৰ আধিপত্য চলিব, অসমীয়াগিৰি চলিব, অনা অসমীয়া হুঁচিয়াৰ। লখিমপুৰত শুকুৰবাৰে এই হুংকাৰেৰে প্ৰতিবাদী যাত্ৰা কৰে খিলঞ্জীয়া ঐক্য মঞ্চই। বিয়লি লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰৰ পৰা ওলাই তেওঁলোকে সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰে। তেওঁলোকে অসমত অনা অসমীয়াৰ দপদপনি নচলিব, অনা অসমীয়া হুঁচিয়াৰ, অবৈধ বাংলাদেশী হুঁচিয়াৰ আদি শ্লোগান দি নগৰখন কঁপাই তোলে। উল্লেখযোগ্য যে 14টাকৈ সংগঠনৰ ঐক্য হৈ খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদ। অসমৰ ভূমি, অৰ্থনৈতিক, ৰাজনৈতিক সকলো অধিকাৰ অসমীয়াৰহে থাকিব। এই কথা 2026ৰ আগত নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় তেওঁলোকে। আনহাতে অনা অসমীয়াই অসমীয়াৰ বিৰুদ্ধে কাম কৰিলে খিলঞ্জীয়া ঐক্য মঞ্চই বহি নাথাকে বুলি সকীয়াই দিয়ে। আচলতে আজি লখিমপুৰত 14টাকৈ খিলঞ্জীয়া সংগঠনে আমি পদযাত্ৰা কৰিছোঁ শান্তিৰভাৱে। এইটো কাৰণে আমি পদযাত্ৰা কৰিছোঁ, লখিমপুৰতে নহয় অসমতে বিভিন্ন ঠাইত অনা অসমীয়া, অবৈধ বাংলাদেশী দপদপাই অসমীয়াৰ ওপৰত যি অত্যাচাৰ, অগ্ৰাসন যি চলিছে, সেই অগ্ৰাসনক কিন্তু আমি কোনো পধ্যে আমি খিলঞ্জীয়াই মানি নলওঁ। আমাৰ খিলঞ্জীয়া আধিপত্য অসমত থাকিবৰ বাবে আজি খিলঞ্জীয়া অসমৰ প্ৰতি জিলাই জিলাই জাগিছে আৰু লখিমপুৰতো জাগিছে। সেয়েহে আমি আপোনালোকৰ মাধ্যমে কৈছোঁ, লখিমপুৰ জিলাত অনা অসমীয়া, অবৈধ বাংলাদেশী সকলো হুঁচিয়াৰ। আজিৰ পৰা যদি অনা অসমীয়াই অসমীয়াৰ ওপৰত অলপবোৰ দপদপনি মাৰিবলৈ বিচাৰে, তেতিয়াহ'লে খিলঞ্জীয়া ঐক্য মঞ্চই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আমি আপোনালোকৰ মাধ্যমে অসমৰ তথা লখিমপুৰ জিলা অনা অসমীয়া, অবৈধ বিদেশীসকলক, অবৈধ বাংলাদেশীসকলক যিখিনি সংগঠন আমাৰ খিলঞ্জীয়াত নপৰে, আমি সেইসকলৰ সংগঠনক আমি লখিমপুৰ জিলাত অসমত তেওঁলোকৰ সংগঠন নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইটো কাৰণে অনুৰোধ জনাইছোঁ, তোমালোক ইয়াৰ আশা ব্যৱসায় কৰি খাই বৈ থকা, আমাৰ লগত ককাই ভাইকে থকা আমাৰ আপত্তি নাই। তোমালোকৰ কিন্তু সংগঠনৰ আমি বিৰোধিতা কৰিছোঁ। এইটো কাৰণে বিৰোধিতা কৰিছোঁ, তোমালোকৰ সংগঠনে যিমান ভাল কাম কৰিছে তাৰ ভাল কৰ্মৰ আহিলালৈ তোমালোকে আমাৰ অসমীয়া খিলঞ্জীয়াক তেজ শুহি শুহি খাইছা। গতিকে আমি তোমালোকক সকীয়াই দিছোঁ, আজিৰ পৰা দ্বিতীয় দিন যাতে অসমীয়া খিলঞ্জীয়াৰ ওপৰত আপোনালোকৰ কোনো ধৰণৰ দপদপনি নচলিবৰ বাবে সকীয়াই দিলোঁ। ঐক্য মঞ্চৰ আমি 14টাকৈ সংগঠনে লখিমপুৰ জিলাত একত্ৰিত হৈছোঁ এইকাৰণে যে অসমত অসমীয়াৰ আজি তাৰিখত ভৱিষ্যত অন্ধকাৰ। এই ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি ঐক্য মঞ্চ হিচাপে 14টা সংগঠন, বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন একত্ৰিত হৈ এটা কথাই আমি ক'ব বিচাৰিছোঁ যে অসমত অসমীয়া প্ৰভুত্ব থাকিব লাগিব, অসমীয়া অৰ্থনৈতিক অধিকাৰ থাকিব লাগিব, ৰাজনৈতিক অধিকাৰ থাকিব লাগিব, অৰ্থনৈতিক অধিকাৰ থাকিব লাগিব আৰু অনা অসমীয়াৰ যি দপদপনি, এই দপদপনি বন্ধ হ'ব লাগিব আৰু অবৈধ বাংলাদেশী অসমৰ পৰা বিতাড়িত হ'ব লাগিব। আমাৰ স্পষ্ট কথা যে অবৈধ বাংলাদেশী অসমৰ পৰা বিতাড়িত হ'ব লাগিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।